স্বৰ্গত থকা আমাৰ পিতৃ ঈশ্বৰ, তোমাক ধন্যবাদ দিওঁ কিয়নো তুমি মহান। তুমি ক্ৰোধত ধীৰ, দয়াত মহান, আচৰিত ঈশ্বৰ। আমি তোমাক পিতৃ বুলি মাতিবৰ কোনো যোগ্য নাছিলোঁ, কিন্তু তুমি আমাক যীশু খ্ৰীষ্টৰ তেজত বিশ্বাস কৰাৰ কাৰণে তোমাৰ সন্তান হ'বলৈ ক্ষমতা দিলা আৰু তুমি আমাৰ পাপবোৰ অনন্তকালৰ কাৰণে ক্ষমা কৰিলা। তাৰ বাবে ধন্যবাদ প্ৰভু। আমি দুৰ্বল, এতিয়াও তোমাৰ দৃষ্টিত তোমাৰ সহায় পৰিচালনা বিচাৰিছোঁ। মণ্ডলীৰ যিসকল ভাই আৰু ভনীসকলে বেমাৰ আজাৰৰ কাৰণে আহিব পৰা নাই, তেওঁলোকক দয়া কৰি সুস্থ কৰা প্ৰভু। আৰু যিসকলে এৰাব নোৱাৰা কামৰ কাৰণে আহিব পৰা নাই, তুমি তেওঁলোককো আশীৰ্বাদ কৰিবা। যিসকলে খহি পৰিবলৈ হৈছে, তেওঁলোককো প্ৰভু তুমি সহায় কৰা, কিজানি মন পালতাই তোমালৈ ঘূৰি আহিব। আৰু ইয়াত গোট খোৱা সকলোৰে প্ৰভু মন মুকলি কৰিবা, শাস্ত্ৰীয় বচন বুজিবলৈ। পবিত্ৰ আত্মা ঈশ্বৰ, তুমি শিক্ষক হৈ আমাক শিক্ষা দিয়া। প্ৰাৰ্থনা যীশু নামত খুজিছোঁ, আমেন। লোক 13 অধ্যায় 1 পদৰ পৰা Luke 13 অধ্যায়, Gospel Luke chapter 13 verses 1 to 5। পঢ়িসকলে সেই সময়ত কোনোৱে উপস্থিত হৈ পিলাতে যি গালিলীয়া লোকৰ তেজ তেওঁবিলাকৰ বলিৰে সৈতে মিহলি কৰিলে, তেওঁবিলাকৰ বিষয়ে তেওঁ সম্বাদ দিলে। তাতে তেওঁ উত্তৰ দি তেওঁবিলাকক ক'লে, এই গালিলীয়া লোকে সেই দুখ ভোগ কৰা হেতুকে তেওঁবিলাক আটাই গালিলীয়াবিলাকতকৈ পাপী বুলি ভাবিছানে? মই তোমালোকক কওঁ, তেনে নহয়। কিন্তু মন নাপালতালে তোমালোক সকলো সেইদৰে বিনষ্ট হ'বা। নাইবা চিলোহত থকা ওখ গড়ৰ পতনত যি 18জন মানুহ মৰা পৰিল, জেৰুচালেমত থকা আটাই মানুহতকৈ তেওঁলোক বৰ অপৰাধী বুলি ভাবিছানে? মই তোমালোকক কওঁ, তেনে নহয়। কিন্তু মন নাপালতালে তোমালোক
সকলো এই একেদৰেই বিনষ্ট হ'বা। ইয়াতে প্ৰিয় ভাই ভনীবিলাক, আমি পৰিত্ৰাণৰ তত্ত্ব, পৰিত্ৰাণৰ শিক্ষাটো শিকি আছোঁ আৰু তাৰে অনেক বিষয় আমি পাই আহিছোঁ। ইয়াতে কেইবাৰ পালোঁ আমি মন পালটন কথা। এদিন যীশুৰ ওচৰলৈ মানুহবিলাকে আহি কৈছিলে, ইমান যে বেয়া, ইমান যে পাপিষ্ট দেই সিহঁতে, সেইটো কাৰণেই পিলাতে সেই সেৱকবিলাকক মাৰি পেলালে। তেওঁলোকে মন্দিৰত বলি দিবলৈ আহিছিলে, সেই সিহঁতৰ বলিৰ লগতে সিহঁতৰ তেজটোকো মিলাই দিলে। তাৰমানে বলি উৎসৰ্গ কৰিবলৈ অহা সময়ত পিলাতে সিহঁতক মাৰি পেলাইছে আৰু তেওঁলোকৰ বলিৰ তেজৰ লগতে সেই মানুহবিলাকৰ তেজটো মিক্স হৈ গ'ল। সেইটোৰ কাৰণে মানুহবিলাকে কৈছে অনেকে, সঁচাকৈ ইমান পাপিষ্ট দেই, নহ'লেনো বাৰু এইদৰে ঈশ্বৰলৈ বলি দিবলৈ অহা মানুহক বধ কৰিবনে? ইহঁতে নিশ্চয় পাপিষ্ট, আটাই মানুহবিলাকতকৈ বেয়া, সেইটো কাৰণে মৰিব লগা হ'ল, এই বুলি মানুহে কয়। সেইটোৰ কাৰণে যীশুৱে ইয়াত কি ক'লে, গালিলৰ মানুহবিলাকৰ বলিৰ লগত তেওঁলোকৰ তেজটো মিলাই দিলে, মাৰি পেলালে, তেওঁলোক পাপী, ইমানেই বেয়া মানুহ আছিলে এই বুলি মানুহে কয় আৰু ভাবে। তাতে যীশুৱে কি কৈছে, তেওঁবিলাকক ক'লে, সেই গালিলীয়া মানুহবিলাকে এনেকৈ দুখ ভোগ কৰাৰ কাৰণে সকলো গালিলীয়াবিলাকতকৈ পাপী বুলি ভাবিছানে? এতিয়া 2-3 পদত, মই তোমালোকক কওঁ, তেনে নহয়, তেওঁবিলাক গালিলৰ সকলো মানুহবিলাকতকৈ পাপী নহয়। কি হয় তেতিয়াহ'লে? কিন্তু, এই কিন্তুটো বহুত ডাঙৰ, কিন্তু মন নাপালতালে তোমালোক সকলো সেইদৰে বিনষ্ট হ'বা। তেওঁলোকে ভাবিছে, যিবিলাকে কৈছে, ফুচফুচাই কয়, নানান ধৰণৰ কথা কয়, সঁচাকৈ ইমান পাপিষ্ট আছিলে সেই মানুহবিলাক, নহ'লেনো বাৰু এইদৰে মৰেনে, এইদৰে মাৰ খায়নে? সঁচাকৈ দেই, ইমান পাপিষ্ট বুলি। তেতিয়া যীশুৱে তেওঁবিলাকক কি ক'লে, তেওঁলোকে এইদৰে দুখ ভোগ কৰাৰ কাৰণে আটাই গালিলৰ মানুহবিলাকতকৈ একেবাৰে পাপী বুলি ভাবিছানে? এতিয়া ইয়াতে 3 পদৰ কথাটো, মই তোমালোকক কওঁ, তেনেকুৱা নহয়, তেওঁবিলাক আটাই মানুহতকৈ বেছি পাপী, তোমালোক ভাল, সেইটো নহয় কৈছে। কি হয় তেতিয়াহ'লে? কিন্তুটো ডাঙৰ কথা, মন নাপালতালে তোমালোক সকলো সেইদৰে বিনষ্ট হ'বা, এইটো ডাঙৰ কথা। এতিয়া আমাৰ মানুহবিলাকেও নতুন জন্ম পাইছোঁ বুলি কোৱা আৰু নামধাৰী খ্ৰীষ্টিয়ানবিলাকেও সদায় জগতৰ মানুহবিলাকক কয়, কিবা কিবি কথা পাতিলে, সিহঁতে পাপিষ্ট জাতি, এইটো অহুচি জাতি, পৰিত্ৰাণ নোপোৱা, এইটো আমুক তামুক, ইহঁতে বিনষ্ট হ'বই বুলি। কিন্তু ইয়াতে কিন্তু আছে, সঁচাকৈ মন নাপালতালে তোমালোকেও এইদৰে বিনষ্ট হ'বা। মই খ্ৰীষ্টিয়ান বুলি অহংকাৰ কৰিলে নহ'ব। এইটো মই জন্মৰ পৰা খ্ৰীষ্টিয়ান বুলি কৈ যদি পৰিত্ৰাণেই নাপায়, এনে অহা যোৱা কৰিছে, তেতিয়াহ'লে একেদৰে বিনষ্ট হ'ব, সেইটোৱে কৈছে। আমাৰ মেইন টপিকটো কি হয়? পৰিত্ৰাণৰ তত্ত্ব। আৰু কি শিকি আছিলোঁ আমি? মন পালটনৰ উপযুক্ত ফলেৰে ফলৱান হোৱা, নহ'লে গছৰ গুৰিত কুঠাৰটো লাগি আছে, যিকোনো মুহূৰ্তত কাটা যাব পাৰে। ইয়াত মন পালটন বহুত আছে। এতিয়া কিন্তু মন নাপালতালে তোমালোক সকলো সেইদৰে বিনষ্ট হ'বা।
অবিশ্বাসী বুলি আমি তেওঁলোকক নিন্দা কৰিব নোৱাৰোঁ আৰু তেওঁলোকক সিহঁতে এনেকুৱা পাপিষ্ট হয় বুলি যদি আপুনিও পৰিত্ৰাণ পোৱা নাই সঁচাকৈ, তেতিয়াহ'লে নিশ্চয়েই পতন হ'ব। এইটোহে ভয়ংকৰ কথাটো। সেইকাৰণে বাইবেলত কৈছে পৰীক্ষা কৰি চোৱা, পৰীক্ষা কৰি চোৱা। লাষ্টত গৈ যদি প্ৰভুৱে কয় মই তোমাক চিনি নাপাওঁ, কাৰ দুখ হ'ব? আপত্তি কৰিবনে? কেলে মই নাযাম? মই সদায় গীৰ্জাত আহিছোঁ, মই দান দিছোঁ, মই সেইটো কৰিছোঁ, কেলে নোসোমামহে? মই সোমাবলৈ পামেই। নহ'ব। সেইদিনা কাক ব্লেম কৰিব? ইয়াতে কৈছে তোমালোকেও যদি মন নাপালোতোৱা তেতিয়াহ'লে সেই একেদৰে বিনষ্ট হ'বা। মই আটাইবোৰ বাইবেলত কোৱা আছিলে, তোমালোকে কি কৰিছিলা? ঈশ্বৰক একো কমপ্লেইন কৰিব নোৱাৰিব, আপোনাৰ কমপ্লেইনে নাখাটিব। তেতিয়া মানুহে যিমান গৰ্বী নহওক, যিমান অহংকাৰী নহওক, যিমান পালোৱানী নহওক, যিমান মৰ্যাদাবানী নহওক, ঈশ্বৰৰ লগত বলে নোৱাৰে। মই লিখি থৈছোঁ বাইবেলত, সাৱধান হ'বলৈ, মন পালতাবলৈ। কি কৰিছিলা তুমি? তৰ্ক কৰিব পাৰিবনে? নোৱাৰে। আৰু যদি তৰ্ক কৰিম বুলি ভাবিছে, ঢেৰেকণি শব্দ শুনিলে ভয় খাব নালাগে। নেপলিয়নৰ নিচিনা কলিজা ল'ব লাগিব। নেপলিয়নে একেবাৰে ভয় নকৰিছিলে কৈছে। এদিন সঁচাকৈ ভয় নকৰেনে বুলি অফিচাৰবিলাকে তাক পৰীক্ষা কৰিছে। এটা জাগাত মানে অফিচাৰবিলাকে চাহ খাইছে, মিঠাই, আৰু সেই সময়তে কথা পাতা আছে। আমি যেতিয়া চাহ খাবলৈ ল'ম তেতিয়াই মানে সেইটো কেনন কৈছে, ইংলিছত টোপ বুলি কয়, ডাঙৰ আগত। সেইটো মাৰি দিলে বহুত জোৰত আৱাজ হয়, এতিয়া মানুহবিলাকে চক খাই উঠে। তেতিয়া নেপলিয়নে কাপটো লৈ এনেকৈ খাবলৈ খুপিবলৈ লৈছে, মাৰি দিছে, একো লৰচৰ নহয়। কিন্তু যিবিলাকে পৰীক্ষা কৰিবলৈ লৈছিলে সিহঁতৰ কপি পিনি চাহটো গিৰি গ'ল। কিন্তু সিহঁতে জানে চাহ খাবলৈ লওঁতেই মাৰিব লাগে বুলি সিহঁতে কৈছে। কিন্তু নেপলিয়নৰ একো লৰচৰ হোৱা নাই, ভয় নকৰে। যুদ্ধৰ সময়ত ঢোল বজাওঁতা আছিলে কৈছে মাকে পেটত থাকোঁতে। এইটোৰ কাৰণে একেবাৰে ভয় নকৰে নেপলিয়ন। হ'লেও সেই নেপলিয়নো সেইদিনাখন প্ৰভুৰ ওচৰত থৰ থৰ কঁপিব, কোনো মানুহ নাই। সেইকাৰণে মন পালতাব লাগে, সঁচা মন পালটন। সঁচা মন পালটন নহ'লে কোনেও বৰে নোৱাৰে। আৰু যদি ফেৰ পাতিছে তেতিয়াহ'লে সেইদিনা গম পাব। মুখামুখি হ'বলৈ যুঁজক। কি কৈছে? তোমাৰ ঈশ্বৰক লগ কৰিবলৈ সাজু হোৱা। Be ready to meet your God. বহুত কথা আছে, মই এইটো কৰিম, এইটো কৰিম, এইটো কৰিম, মানে অবাধ্য হোৱাৰ কাৰণে শাস্তি দিম বুলি কৈছে। গতিকে তোমালোকৰ ঈশ্বৰক লগ কৰিবলৈ ৰেডি হওক। যদি মন নাপালোতাই সেইদিনা ধ্বংস হ'ব। ঈশ্বৰক দোষী কৰিব নোৱাৰিব, বাইবেলত লিখি থোৱা আছে। তাৰপিছত 4 পদত, নাইবা চিলোহত থকা ওখ গড়ৰ পতনত, চিলোহ বুলি এটা ঠাই আছিলে, তাতে ৱাল, ডাঙৰ ৱাল আছিলে। সেই ৱাল ভাঙা সময়ত যি 18জন মানুহ মৰা পৰিল, জেৰুচালেমত থকা আটাই মানুহতকৈ তেওঁলোক বৰ অপৰাধী বুলি ভাবিছানে? মানুহে কয়, সদায় পাতে, হাই হাই, এইবিলাক সঁচাকৈয়ে পাপিষ্ট মানুহ। নহ'লেনো বাৰু ঠিক ৱালে গিৰিব লগা সময়ত সিহঁতে তালৈ যায়নে? সঁচাকৈ পাপিষ্ট দেই। সেইটো কাৰণে মজাটো পালে, সেইটো কাৰণে মৰিলে বুলি। তেতিয়া যীশুৱে কি কৈছে ইয়াত? প্ৰভুৰ কথাটো শুনিব লাগিব। তোমালোকে আটাই
জেৰুচালেমত থকা মানুহতকৈ বৰ অপৰাধী পাপী বুলি ভাবিছানে? 5 পদত কৈছে, মই তোমালোকক কওঁ তেনে নহয়। তেওঁলোকে মৰা কাৰণে আটাইতকৈ বেছি পাপী সেইটো নহয়, আৰু তাৰ কাৰণে মৰা নাই। এতিয়া কিন্তু, আকৌ ইয়াত কিন্তু আছে, কিন্তু মন নাপালতালে। চাওক আকৌ মন পালটনৰ কথাটো কিমান ইম্পৰ্টেণ্ট। ইয়াত এইটো এনেকৈ ভাবিব নালাগে লেখকবিলাক বেচেৰাহঁতে কি লিখিম কি নিলিখিম এটা কথাটোকে বাৰে বাৰে লিখিলে বুলি LP স্কুলৰ ছাত্ৰৰ নিচিনা। এইটো নহয়। যেতিয়া একেবাৰে দৰকাৰী ইম্পৰ্টেণ্ট কথা থাকে এইটো বাৰে বাৰে উল্লেখ কৰে। ইয়াত মই তোমালোকক কওঁ তেনে নহয়, কিন্তু মন নাপালতালে তোমালোক সকলো সেই একেদৰেই বিনষ্ট হ'বা। তোমালোকে কৈছা ৱাল ভাঙি যি 18জন মানুহ মৰিলে, জেৰুচালেমত থকা মানুহবিলাকতকৈ আটাইতকৈ পাপী দেই, আটাইতকৈ বেয়া দেই, নহ'লেনে বাৰু সেই ৱালটো সিহঁতক হেঁচি পিনি মাৰেনে? ভাঙিব লগা সময়ত জানো সিহঁতে তালৈ যায়নে? নিশ্চয় এই পাপিষ্ট আছিলে। এইটো মানুহৰ মাজত কৈ থাকে। প্ৰভুৱে কৈছে তেনে নহয়, তোমালোকেও যদি মন নাপালতাই তেতিয়াহ'লে সেইদৰে ধ্বংস হ'বা। বহুত খ্ৰীষ্টিয়ানবিলাকে বেলেগ মানুহবিলাকক ঠাট্টা নিন্দা কৰে আৰু কয় তহঁতে নৰকত যাবি বুলি। কিন্তু নিজে সঁচাকৈ পাইছেনে নাই সেইটো জানিব লাগিব। এতিয়া বহুত মানুহে খ্ৰীষ্টিয়ান কথাটো শুনিলে দূৰৰ পৰাই বাই কৰে। একেবাৰে শুনিবলৈ মন নোহোৱা মানুহ আছে। কেলে? চৰিত্ৰটো একেবাৰে বেলেগ। সেইটোৰ কাৰণে তেওঁলোকে ঈশ্বৰৰ কথাটো শুনিবলৈ নিবিচাৰে। একেবাৰে দূৰৰ পৰাই হৃদয়ৰ দৰ্জাটো বন্ধ কৰি থৈ দিয়ে। এনেকুৱা মানুহ আছে। আৰু কেতিয়াবা ভদ্ৰতাৰ খাতিৰত শুনে কথাটো, কিন্তু ভিতৰত দৰ্জাটো লক কৰা আছে, নুখুলে। আৰু কিছুমানে একেবাৰে দূৰৰ পৰাই নুশুনে। কেলে? আমি জগতৰ পোহৰ, কিন্তু পোহৰ দিয়া নাই, আন্ধাৰহে কৰিছোঁ। আমি জগতৰ লোন বা নিমখ কৈছে সোৱাদ দিব লাগে, কিন্তু সোৱাদ দিয়ক চাৰি একেবাৰে সোৱাদ নাইকিয়া কৰি পেলাইছে বহুতে। সেইটোৰ কাৰণে মানুহে শুনিব নিবিচাৰে, আৰু তাৰ কাৰণে দূষিত হ'ব আমি যদি সঁচা ভাল জীৱন যাপন নকৰোঁ। আৰু যদি সঁচাকৈ পৰিত্ৰাণ নাপায় সেইটো বৃদ্ধি হোৱাটো আহিবই নোৱাৰে। ল'ৰাটো যদি মৰা হৈ জন্মিছে মাৰ পেটৰ পৰা, এইটো ডাঙৰ হ'ব বুলি আশা কৰিব নোৱাৰি। মৰা হয়, এইটো যিমান খাদ্য খুৱাই থাকোঁ এইটো মৰা। আত্মিকভাৱেও সঁচাকৈ নতুন জন্ম নহ'লে নাবাঢ়িব। সেইটো কাৰণে বাইবেলে কৈছে পৰীক্ষা কৰি চোৱা বুলি। সদায় একেটা কথাটোকে শুনি কাণটো গেলি গ'ল বুলি নক'ব। এইটো বহুত ইম্পৰ্টেণ্ট, নহ'লে আপুনি উটি যাব অনন্তকালৰ কাৰণে। এইটো কাৰণে বহুত ইম্পৰ্টেণ্ট। এতিয়া আজিৰ কথাটোলৈ আহিছোঁ। ইয়াতে আমি যোৱাবাৰ কি পাইছিলোঁ? যোৱাবাৰ আমি মননিৰ কথাটো চাইছোঁ। এতিয়া পৰিত্ৰাণটো কেনেকৈ উৎপত্তি হৈছিলে, পৰিত্ৰাণ কেনেকৈ আহিছিল। পৰিত্ৰাণ ঈশ্বৰৰ হয়, আৰু ঈশ্বৰৰহে পৰিত্ৰাণটো প্ৰথম আহিছিল। মানে ঈশ্বৰৰহে জন্ম হৈছে। চেলভেশ্যন বিলংছ টু গড বুলি কৈছে। তেওঁ নিদিলে আমি নোৱাৰোঁ, তেওঁৰ পৰা আৰম্ভ নহ'লে আমি কৰিব নোৱাৰোঁ। সেইটো কথাটো আমি চাইছিলোঁ দীঘলীয়াকৈ সেইদিনা। আজি আমি চাব বিচাৰিছোঁ অৰ্ডেইন মানে নিৰূপণ কৰা। অসমীয়াত, গ্ৰীক ভাষাত সেইটো তাছ বুলি কৈছে। উচ্চাৰণটো ঠিক হ'বনে নাই নাজানো মই, এইটো লিখাটো এনেকৈ আছে তাছ গ্ৰীক ভাষা। এতিয়া নিৰূপণ
এই কথাটো অৰ্ডেইন কথাটো এপইণ্ট বুলিও কৈছে বা অসমীয়াত নিযুক্তি বুলিও অনুবাদ কৰিছে। এতিয়া অৰ্ডেইন কৰাৰ অৰ্থটো হ'ল ক্ৰমবদ্ধ কৰা বা ৰখা বা ব্যৱস্থা কৰা। নতুন নিয়মত আমাৰ হাতত ইয়াৰ 3টা নন থিঅলজিকেল উদাহৰণ আছে। থিঅলজিকেল নহয়, থিঅলজিকেল নোহোৱা। থিঅলজি মানে থিয়ছ মানে ঈশ্বৰ, লজি মানে ঈশ্বৰ বিষয়ক বিজ্ঞান। সেইটোত নপৰা 1-2টামান কথা আছে। তাৰপিছত সেইটোত পৰা থিঅলজিত কৰা সেইটোও আছে। এতিয়া নিৰূপণ কৰা বুলি কোৱাটো আমি চাওঁ। প্ৰভুৱে নিৰূপণ কৰি থোৱা পৰ্বতলৈ গ'ল বুলি আছে। মঠি 28 অধ্যায় Matthew 28:16 28:16 28:16 পদ মঠিয়ে লিখা 28:16 পদ পঢ়িম। পাছে 11জন শিষ্য গালিলৰ যি পৰ্বত যীশুৱে নিৰূপণ কৰি থৈছিল তালৈকে গ'ল। এতিয়া প্ৰভু যীশুৱে মৰাৰ আগতে তেওঁ কৈছিলে বাৰে বাৰে তেওঁ মৰিব। তেওঁ জেৰুচালেমলৈ গৈ আছে আৰু শত্ৰুৱে ধৰিব আৰু লিডাৰবিলাকৰ তাত সোধাই দিব। তেওঁলোকে তেওঁ চাবুকেৰে কোবাই ক্ৰুচত মাৰি পেলাব। 3 দিনৰ দিনাখন আকৌ জি উঠিব। তাৰপিছত জৈতুন পৰ্বত এই গালিলৰ তাত যাব, সেইটো কৈছে। গালিলৰ যি পৰ্বত প্ৰভুৱে নিৰূপণ কৰিছে তালৈকে গ'ল কৈছে শিষ্যবিলাকে। মৰাৰ আগতে কৈ থৈছে তাতে আকৌ লগ কৰিব। এতিয়া তিৰোতাবিলাকে ৰাতিপুৱাতে গৈছিলে যীশুৰ শৰীৰটো ভালকৈ তেল মালিচ কৰি আৰু ভালকৈ থ'বলৈ। তেওঁলোকৰ যিহুদীবিলাকৰ এটা নিয়ম আছিলে, মানুহটো মৰিলে সুগন্ধত তেল ঘঁহি ধুনীয়াকৈ মিহি কাপোৰেৰে মেৰিয়াই পিনি ধুনীয়াকৈ থৈ দিয়ে। কবৰটো আমাৰ নিচিনা নহয়, এইটো চেল্ফ থকা নিচিনা, তাতে শুৱাই থৈ দিয়ে। মানুহটো যেতিয়া গেলিব হাৰ্ডিটো থাকিব, বহুত দিনৰ পিছত কোনোবা মৰিব আকৌ সোমাই থৈ দিব, হাৰ্ডি মাথো থাকিব। তেনেকুৱা। তেতিয়া কি কাৰণে আকৌ পুতা মানুহটো আকৌ চাবলৈ গৈছিলে বুলি ক'লে, শুকুৰবাৰ গধূলি বেলিটো ডুবাৰ লগে লগে শনিবাৰ হয়, শনিবাৰৰ কাম কৰিব নোৱাৰে। সেইটো কাৰণে ততাতৈয়াকৈ সুগন্ধি তেল লগাই মেৰিয়াই পিনি থৈ দিছে। এতিয়া তিৰোতাবিলাক মানে যীশুৰ পাছে পাছে যোৱা মহিলাসকলে যোৱাকালি সেইদিনা আমি ভালকৈ থ'ব পৰা নাই, সেইটো কাৰণে ভালকৈ থ'ম, কেনেকৈ থ'লে বুলি। তেতিয়া গৈছে স্বৰ্গদূতবিলাকে দেখা দিলে, তোমালোকে কাক বিচাৰিছা? মৰাবিলাকৰ মাজত জীৱিত জনাক তোমালোকে বিচাৰিছা, চোৱা তেওঁ যেনেকৈ কৈছিলে গালিলৰ গ'ল, তাতে লগ পাবা, এইটো কৈছে। এইটো নিৰূপণ কৰি থোৱা, অৰ্ডেইন কৰি থৈছিলে। এতিয়া লোকে লিখা 7 অধ্যায় 8 পদটো চাওক। Luke 7, chapter 7, verse 8. লোকে লিখা 7 অধ্যায় 8 পদ পঢ়িম। কিয়নো ময়ো পৰৰ অধীন মানুহ, মোৰ অধীনেও সেনাবিলাক আছে। মই এজনক যোৱা বুলিলে সি যায়, আনজনক আহা বুলিলে সি আহে, আৰু মোৰ দাসক এইটো কৰ বুলিলে সি কৰে। এতিয়া এইটো 100 সেনাপতি অফিচাৰ, তেওঁৰ দাস এজনটোৱে মানে আলপৈচান ধৰা তাৰ চিপাই, সেইটো একেবাৰে পেৰেলাইজ হৈ আছে। যীশুৰ ওচৰত আহিছে, দয়া কৰি মোৰ দাসক সুস্থ কৰক বুলি। তেতিয়া যীশুৱে যাবলৈ ওলাওঁতে সি আকৌ কি কৈছে, আপুনি যে মোৰ ঘৰত আহিব
তাত মোৰ ঘৰত সোমাব, মই এনেকুৱা যোগ্য মানুহ নহওঁ। ময়ো আন এজনৰ অধীনত থাকোঁ, মোৰ অধীনতো বেলেগ মানুহ কাম কৰে। মই যা বুলিলে সি যায়, বুলিলে সি আহে, ময়ো এনেকুৱা। তেতিয়া যীশুৱে তেওঁৰ বিশ্বাসটো দেখি আচৰিত হ'ল আৰু যোৱা, তোমাৰ দাহ সুস্থ হ'ল, এই বুলি তেওঁ কৈ পঠাইছিলে। এতিয়া ৰোমিয়া 13 অধ্যায় 1 পদটো চাওক। Romans chapter 13 verse 1 পঢ়িম। প্ৰত্যেক প্ৰাণী ক্ষমতা পোৱাবিলাকৰ বশীভূত হওক, কিয়নো ঈশ্বৰৰ পৰা নহ'লে কোনো ক্ষমতা নাই, আৰু যি আছে এইবোৰ ঈশ্বৰৰ দ্বাৰাই নিৰূপিত। এতিয়া ঈশ্বৰে নিৰূপণ কৰি থৈছে। এতিয়া অথনিৰ অফিচাৰটো যেনেকৈ তেওঁ ক্ষমতা পোৱাৰ অধীনত আছিলে, তেওঁ সৰু অফিচাৰ হয়, তাৰ ওপৰত বহুত অফিচাৰ আছে, আৰু সেই অফিচাৰৰ ওপৰত আৰু ৰজা আছে। যেনেকৈ নিৰূপণ কৰা আছে তেনেকৈ কথাটো মানিছিলে। এতিয়া বাইবেলে কৈছে, মানে ঈশ্বৰে কৈছে, প্ৰতিজন মানুহে ক্ষমতা পোৱাবিলাকৰ কথা মানিব লাগে। এতিয়া আমি খ্ৰীষ্টিয়ান হ'লেও যি দেশত আছোঁ সেই দেশৰ আইনটো মানিব লাগিব। খাজনা দিব লাগিব, মাচুল দিব লাগিব, আৰু যিটো আইন কানুন আছে সেইটো মানিব লাগিব। সেইটো নিৰূপণ কৰা আছে, অৰ্ডেইন কৰা, ঈশ্বৰে অৰ্ডেইন কৰিছে সেইটো। এতিয়া ঈশ্বৰৰ পৰা নহ'লে কোনো ক্ষমতা নাই বুলি কৈছে, আৰু যি আছে সেইটো ঈশ্বৰৰ দ্বাৰাইহে নিৰূপিত বা ঈশ্বৰে নিৰূপণ কৰা আছে। সেইটো কাৰণে আমি ক্ষমতা পোৱা মানুহ সন্মান কৰিব লগা, সন্মান কৰিব লাগিব। ৰজাক ৰজা হিচাপে, অফিচাৰক অফিচাৰ হিচাপে, মাষ্টৰক মাষ্টৰ হিচাপে, সেইটো অৰ্ডেইন কৰা আছে ঈশ্বৰে। এতিয়া ঈশ্বৰ তত্ত্বত ব্যৱহাৰ কৰা বাক্যবোৰ আমি চাওঁ হওক, মানে থিয়লজিত এই কথাবিলাক ব্যৱহাৰ কৰিছে, এইটো আমি চাওঁ। পাচনি কৰ্ম 13 অধ্যায় 48 পদ। Acts 13:48 পাচনি কৰ্ম 13 অধ্যায় 48 পদ পঢ়িম। পৰজাতি লোকে ইয়াকে শুনি আনন্দ পাই ঈশ্বৰৰ বাক্যৰ প্ৰশংসা কৰিলে, আৰু যিমান লোক অনন্ত জীৱন পাবলৈ নিৰূপিত আছিল সিমান বিশ্বাস কৰিলে। এতিয়া চাওক, নিৰূপণ, অৰ্ডেইন। এতিয়া শুভবাৰ্তাটো শুনিলে, পৰজাতিবিলাকে ঈশ্বৰৰ বাক্যটো প্ৰশংসা কৰিলে, আৰু যিমান মানুহে পৰিত্ৰাণ পাবলগীয়া আছিলে তেওঁবিলাকে পালে। এতিয়া আমি শুভবাৰ্তাটো প্ৰচাৰ কৰোঁ, ছেমিনাৰটো কৰোঁ, তেতিয়া সকলোৰে মাজত প্ৰচাৰ কৰা হয়, কিন্তু কিছুমানটোহে পৰিত্ৰাণ পায়। তাৰমানে সেইটো পৰিত্ৰাণ নোপোৱাবিলাক নৰকত যাবলৈ বাছি থোৱা, পৰিত্ৰাণ পোৱাবিলাকে স্বৰ্গ যাবলৈ বাছি থোৱা, এইটো নহয় কথাটো। কি হয় তেতিয়াহ'লে? মাতাটো সকলোকে মাতিছে, পৰিত্ৰাণৰ কাৰণে ৰাস্তা বনাই থৈছে, ব্যৱস্থা নিৰূপণ কৰিছে, এইটো হ'ল মণ্ডলী। আৰু বাক্যটো ঘোষণা কৰি মাতিছে। যিজনে সঁচাকৈ বিশ্বাস কৰি মন পালতাই আহে সিয়ে অনন্ত জীৱনৰ ভাগী হয়। এইটো কিছুমানে শিকোৱাৰ দৰে নকৰিব, ভুল নুবুজিব। কিছুমানে এইদৰে শিকায়, নৰক যাব লগাটো ঈশ্বৰে বাছি থৈছে, স্বৰ্গ যাব লগাটো বাছি থৈছে বুলি। এইটো মাৰাত্মক হ'ব, এইটো এনেকুৱা শিক্ষাটো। এইটো ঈশ্বৰ অন্যায়কাৰী হ'ব দেখোন। তেনেকুৱা নহয়। তেওঁৰ ইচ্ছা সকলোৱে যেন পৰিত্ৰাণ পায় বুলিহে আছে। মাতাটো সকলোকে মাতিছে, নাহিলে কি কৰিব? এতিয়া উদাহৰণত আমাৰ গীৰ্জাত আমি 10 বাজিৰ পৰা
গীৰ্জাটো কৰোঁ বুলি লিখা আছে তাত। যদি সেই 10 বাজি সময়ত আহে তেতিয়াহ'লে ইয়াত বহিবলৈ পায়, ভাগ পায়। কিন্তু সি যদি নাহে তেওঁৰ নহয়। ঠিক তেনেকুৱা পৰিত্ৰাণটো সকলো মানৱ জাতিৰ কাৰণে ঈশ্বৰে আনিলে আৰু মণ্ডলীটো ঈশ্বৰৰ পৰিকল্পনা। আৰু যেতিয়া শুভবাৰ্তাটো শুনি মন পালতে আহে তাৰ ভাগ হয়। কিন্তু কাৰোবাক এতিয়াতো আমি 10টাৰ পৰা 1টালৈকে কৰোঁ, কিন্তু কোনোবা আহিব পায়, কোনোবা আহিব নালাগেতো লিখা নাই তাতে। সকলোকে মাতিছে, যিজনে আহে সি ভাগ পায়, তেনেকুৱা কথা। এতিয়া ইয়াতে যিবিলাক নিৰূপিত আছিলে তেওঁলোকে পালে বুলি কৈছে আৰু বহুত আনন্দ কৰিলে তেওঁলোকে। প্ৰথম পিতৰ 1 অধ্যায় 18 পৰা। 1 Peter chapter 1 18 to 20। প্ৰথম পিতৰ 1 অধ্যায় 18 পৰা 20 পঢ়িম। তোমালোকে জানা যে তোমালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা তোমালোক কোন ৰোগ আদি ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ'লা এনে নহয়, কিন্তু নিগুণী আৰু নিষ্কলংক মেৰ পোৱালীস্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ'লা। জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল, কিন্তু কালৰ শেষত তেওঁ তোমালোকৰ নিমিত্তে প্ৰকাশিত হ'ল। এতিয়া প্ৰিয়সকল, আমি আগৰ আচাৰ ব্যৱহাৰ, নিয়ম নীতি, ধৰ্ম কৰ্মৰ দ্বাৰাই পৰিত্ৰাণ পোৱা নাই। ধৰ্ম কৰ্মই পৰিত্ৰাণ দিব নোৱাৰে। আৰু কিছুমান আচাৰ ব্যৱহাৰ, দেৱ পূজা, এইবিলাকৰ দ্বাৰাই আমি পৰিত্ৰাণ পোৱা নাই। আমি কেৱল খ্ৰীষ্টৰ তেজত বিশ্বাস কৰাৰ দ্বাৰাই ঈশ্বৰে আমাক অনুগ্ৰহ কৰি আমাৰ পাপটো অনন্তকালৰ কাৰণে ক্ষমা কৰিলে, সেই ক্ষমাটো আমি বিশ্বাস কৰিলোঁ, গ্ৰহণ কৰিলোঁ, এইদৰেহে মাত্ৰ পায়, একেবাৰে সৰল। আৰু এতিয়া আমি ইমান ঈশ্বৰৰ দয়াটো জনাৰ পিছতো, পৰিত্ৰাণ পোৱাৰ পিছতো বহুতে কেলে অসাৰ আচাৰ ব্যৱহাৰলৈ ঘূৰি যায়। এতিয়াও বহুতে এৰিব পৰা নাই। দেৱ পূজা কৰাবিলাকৰ লগত দেৱতা পূজা কৰিবলৈ যায়। নিজে নকৰিব পাৰে, মই পূজা কৰা নাই নহয়, গৈছোহে তাত, মই কৰা নাই, মই গৈছোহে, নক'ব। এই পূজা কৰা জেগাত মই তাত সেৱা কৰা নাই নহয়, গৈছোহে চাবলৈ, এনেকুৱা নহয়। যদি কৰা নাই কেলে যাব তাত? আৰু না বুলি ক'ব পাৰিব লাগিব। সেইটোৰ কাৰণে নাৰী ছিগা কথাটো, নাৰীটো কাটিব লাগিব। মাৰ পৰা জন্ম হোৱাৰ লগে লগে কেঁচুৱাটো নাৰীটো কাটিব লাগিব। কেতিয়াও নাৰী নাকাটাকৈ একেলগত থাকিব নোৱাৰে। সেইদৰে মই জগতৰ আগৰ নিয়ম নীতিবোৰকো পালন কৰিম মাজে মাজে, আৰু গীৰ্জাটো মই বিশ্বাসী হৈ থাকিম, নহয়। সেইটো বহুতে এতিয়াও এৰিব পৰা নাই। জগতটো 2 নাৱত 2 ভৰি দিব নোৱাৰে, সেইটোতো আপোনালোকে ভালকৈ জানে। তথাপি কেলে সেইটো এৰিব পৰা নাই? দলংটো, সাঁকোটো ভাঙিব লাগিব ঘূৰি যাবলৈ। যিটো দলং আছে, নহ'লে বাঁহৰ সাঁকো থাকে, ডাঙৰ ভুলুকা বাঁহৰ, এই সাঁকোটো ভাঙি পেলাব লাগিব, দলংটো নাযাওঁ আৰু। যদিও মোৰ লগত কোনেও নাযায়, তথাপি ঘূৰি নাযাম। এইটো এতিয়াও ঘূৰি ঘূৰি যায় নেকি? বহুতক দেখিছোঁ। কোনোবাই কৈছে, দেখিছোঁ মই, হ'লেও ছাতিটো এনেকুৱা কৰি গৈছে বুলি। যেনিবা মানুহকহে ঠগিলে। কিছুমানে আকৌ কয়, পাছত চাওক
মই আজি গীৰ্জাত আহিব নোৱাৰিলোঁতে মাফ কৰিব বুলি। মই কি কৰিম? এইটো ঈশ্বৰৰ লগতহে সম্পৰ্ক আছে, মোৰ লগত নাই নহয় নাকি? আৰু মানুহকে ছাতিৰে এনেকুৱা লুকাব পাৰে, ঈশ্বৰক পাৰে জানো? আমাৰ মুখস্থ পদটো কি? সকলো সৃষ্টি তেওঁৰ অগোচৰ নহয় কৈছে না। অগোচৰ মানে কি? নেদেখাকে নাই, সকলো দেখি পায়। গতিকে ছাতিয়ে কি কৰিব? ভাই ভনীৰ মাজত ছাতিটো লুকাব পাৰে, নহ'লে শাৰীটো ঢাকি যাব পাৰে। ঈশ্বৰে চাই আছে। ঈশ্বৰৰ দৃষ্টিৰ অগোচৰ একো নাই, আপোনাৰ ভিতৰ হৃদয়টোকো জানে। গতিকে নাৰীটো কাটক জগতৰ সেই আচাৰ ব্যৱহাৰ। যেতিয়া ভাই ভনীৰ মাজত থাকিব একেবাৰে ভালকৈ থাকিব। যেতিয়া কোনো নাই জগতৰ মাজৰ লগত যাব, জগতৰ নিচিনা যাব। হ'বনে? সেইদিনা কি ক'ব প্ৰভুৰ আগত? বহুতে প্ৰাৰ্থনা কৰে কৰে একো উত্তৰে নাপাওঁচোন, দেচোন দে আকৌ কৰিম বুলি। হয় জানো এনেকা? কেলে পোৱা নাই? আকৌ কিছুমানে কয় তোমাৰ প্ৰাৰ্থনাটো এই ঘৰৰলৈকে যোৱা নাই বুলি। নিজৰটো আনক ব্লেম কৰিব নালাগে, নিজক চাওক। নাৰী এই কিবাটো নাৰীটো কাটক জগতৰ পৰা, তেতিয়া ঈশ্বৰৰ আশীৰ্বাদ পাব। এতিয়াও এৰা নাই বহুতে। এই অলপমান চাকি চাম দে, একো নহয় কয় অন্তৰত। কোনে দেখেহে বুলি। দৃষ্টিৰ অগোচৰ নহয়, ঈশ্বৰে চাই আছে। নাৰীটো কাটক, জগতৰ অসাৰ বস্তুবোৰৰ লগত যিটো লিংক আছে সেইটো কাটি দিয়ক। কাটি দিয়া মানে সঁচা সঁচি ক'ৰবাত কাটি নিদিব, লিংকটো সম্পৰ্কটো এৰি দিয়া নাযাবা। আমি মচিৰ নিচিনা হ'ব লাগিব। মচিয়ে যি আহিলে আৰু যোৱা নাই, দলংটো ভাঙিছে, কোনো দিন ঘূৰি নাযায়। মিছৰৰ গোটেই সম্পত্তিটো এৰি আহিছে। খ্ৰীষ্টৰ মানুহবিলাকৰ লগত দুখ ভোগ কৰাটোৱে ধন বুলি। এই জগতৰ লাভবিলাক কিমান ধুনীয়া আছিলে, কিমান সোণ ৰূপ গোটেইটোৱে মচিৰ হ'লেহেঁতেন, আৰু কিমান ধুনীয়া ৰাজকুমাৰী পালেহেঁতেন না নাপাব? ৰাজকুমাৰৰ কাৰণে কিমান ধুনীয়া, দেশৰ ভিতৰত আটাইতকৈ ধুনীয়াটো আনিব। কোনোবা ক'ব পাৰিব নেকি মোৰ ছোৱালীটো নিদিম বুলি? ক'ব? আয়ৈ দেহি, ৰাজকুমাৰৰ কাৰণে মোৰ ছোৱালীটো খুজিছে, ক'বলৈ নপাওঁতে য়েছ ক'ব হ'বলা, ক'ব না নাই? অলপ ভাবি চাওক। এতিয়াও ডাঙৰ মানুহৰ আপোনাৰ ছোৱালীটো বহুত ধুনীয়া, তাক যদি খুজিবলৈ আহে কোনে নিদিব? দিব। এনেকৈ নতুন জন্ম পালেও কিজানি লোভতে ফটাফট দিব হ'বলা, অবিশ্বাসী হ'ল। কিন্তু সেইটোতো হ'ব নোৱাৰে কৈছে, নালাগে। কোনোবা এজনে বিয়াৰ বন্দবস্ত কৰিছিলে, আঙুঠিও পিন্ধাইছিলে, বিয়া হ'ব আৰু। পিছত কি হ'ল? কেনেবাকৈ ছোৱালীয়ে গম পালে ল'ৰাটো মদ খাই, সম্পূৰ্ণ নাৰীটো কাটি দিছে। নহ'ব। কেলে নহ'ব? নহ'ব বুলি মই কৈছোঁ, নহ'বই। এইটো তাৰ লগত মই জীৱন যাপন কৰিব নোৱাৰোঁ। সেইটো এই জগতৰ যিটো অসাৰ আচাৰ ব্যৱহাৰ, তাৰ দ্বাৰা আমি পৰিত্ৰাণ পোৱা নাই। গতিকে সেইটো আৰু কেলে ঘূৰি ঘূৰি যাওঁ বহুত। এতিয়াও মই কিছুমান কথাটো ইমান ক'বলৈ ভাল নালাগে ইয়াত। এনেকুৱা কিছুমান নিয়ম নীতি আছে, এতিয়াও সেইটো কৰে। এদিনতো মোক ঠগিলে, ফেলোশ্বিপৰ কাৰণে আহক ছাৰ বুলি। তাৰপিছত ক'লোঁ মই তোক কি জানো, মই ঠগ বাছটো ইমান নাজানো। বাইবেলৰ কথা ক'লোঁ, ভালকৈ প্ৰাৰ্থনা কৰি আহিলোঁ।
তাৰপিছত জগততো কৰিলে বুজিব, কৰিলেতো কৰিলে একেবাৰে ছ'চিয়েল মিডিয়াত দি দিলে। কেলে ইমান আকৰ্ষিত হয় এই বস্তুবিলাক? একেবাৰে অসাৰ, বাইবেলত এইটো নাপায়েই। এতিয়া সেইটো ক্ষয়নীয় কি বুলি কৈছে, পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ ব্যৱহাৰৰ পৰা যে ধন সোণ ৰূপ ক্ষয়নীয় বস্তুৰ দ্বাৰাই যে তোমালোকে পৰিত্ৰাণ পালা, এনে নহয়। কিহেৰে পালোঁ? এতিয়া 19 পদৰ কৈছে, নিঘুনি আৰু নিষ্কলংক মেৰ পোৱালীৰ স্বৰূপ, মেৰ পোৱালীৰ নিচিনা বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ'লা। এইটো আমাৰ প্ৰভু যীশুৰ কথা কৈছে। এতিয়া নিঘুনি বুলি ক'লে কোনো গুণ নাথাকা, সেইটো কেনেকুৱা? মন্দিৰত বলি দিবলৈ গ'লে একো গুণ থাকিব নোৱাৰে। পুৰোহিতে চাব এই ভেড়াটো ভালনে বেয়া, তাৰপিছত চাই পিনি ঠিক আছে ৰাইট ক'লে মানে দিব। এতিয়া সেই নিঘুনি মেৰ পোৱালী স্বৰূপ পোৱাটো আমাৰ প্ৰভু যীশু। গুণ থকা মানে একো পাপ নাছিলে যীশু, তাকে বলি দিলে ঈশ্বৰে আমাৰ কাৰণে। তেওঁৰ তেজৰ বহুমূল্য তেজৰ দ্বাৰাইহে আমি পাপৰ পৰা মুক্ত হ'লোঁ। আৰু সেইটো কেতিয়া? জগত স্থাপন কৰাৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল। তাৰমানে প্ৰভু যীশু অনন্তকাল আগতেই আছে। এতিয়া কি কৰিলে? কিন্তু, আকৌ ইয়াতো কিন্তু আছে, কালৰ শেষত মানে ঈশ্বৰৰ পৰিকল্পনা মতে তেওঁ আপোনাৰ মোৰ নিচিনা মানুহ হৈ মানুহ মাকৰ গৰ্ভত জন্ম হৈ আহিলে, আপোনাৰ মোৰ কাৰণে দেখা দিলে জগতত। তেওঁৰ তেজৰ দ্বাৰাহে মুক্ত হ'ল। তেতিয়াহ'লে আকৌ কেলে সেই অসাৰ জগতৰ যিটো নিয়ম কানুন টকা পইচা অসাৰ আচাৰ ব্যৱহাৰৰ দ্বাৰা পৰিত্ৰাণ পোৱা নাই, তালৈ কেলে আকৌ ঘূৰি যায়? এৰি দিয়া সেইটো। আৰু আশীৰ্বাদটোতো সকলোৱে পাব বিচাৰে, কিন্তু কেলে আমি নাপাওঁ? কেলে নাপায়? প্ৰাৰ্থনা কৰিছোঁহে কৰিছোঁ, ভালে নহয় বুলি কয়। প্ৰাৰ্থনা কৰিছোঁ মোৰ প্ৰাৰ্থনাটো নুশুনে, কেলে? কিবা এটা ভুল আছে। নিজৰ স্বাৰ্থৰ কাৰণে মাত্ৰ প্ৰাৰ্থনা কৰিলে ঈশ্বৰে নিদিবও পাৰে, নাইবা জগতৰ সেই অসাৰ বস্তুবোৰৰ কাৰণেও আশীৰ্বাদ নাপাবও পাৰে। সেইটো কাৰণে ঈশ্বৰে ইছৰাইলবিলাকক গালি দিছিলে, তোমালোকে কাপোৰটো নাফালি মনটো ফালা, আৰু বাহিৰৰ সুন্নত নহয় হৃদয়ৰ চামৰাটো সুন্নত কৰা। সেইটো কৈছে, কান্দা হিয়া বুকুৱাই, আৰু তোমালোকে নিজৰ নিজৰ অন্তৰত থকা মূৰ্তিবোৰ পেলাই দিয়া। মূৰ্তিটো কেনেকৈ ভৰাই থ'ব পাৰে? পাৰিব জানো? কিন্তু ঈশ্বৰে কৈছে যে ইছৰাইলক মূৰ্তিটোকে ভৰাই থৈছে। মূৰ্তিটো নতুন জন্ম পোৱা মানুহবিলাকো বেলেগ বেলেগ মূৰ্তি ভৰাই থ'ব পাৰে। সেই মূৰ্তি আছে যদি আপুনিও পেলাওক হৃদয়ত, তেহে আশীৰ্বাদ পাব, তেহে প্ৰাৰ্থনাটো শুনিব। কিছুমানে কি বুলি ক'ম, সেইটো সঁচা মূৰ্তিটো নহয়। কিছুমানে টকা পইচা, এইটো ভিতৰত কেৱল টকা পইচাটোৱে ভাবে, এইটোৱে ভৰ্তি আছে হৃদয়ত, সেইটো পেলাই দিব লাগিব। কিছুমানে আকৌ ঈশ্বৰক নহয়, নিজৰ ঘৈণীয়েক ল'ৰা ছোৱালীটো ভিতৰত ৰাখে, একেবাৰে এনেকুৱা আছে নেকি? নিজৰ গিৰিয়েক আছে হ'লেও বেলেগ গিৰিয়েককহে অন্তৰত থৈ থাকে, এইটো মূৰ্তি হয়। তাৰ মাতটো ইমান মিঠা, ইয়াৰ কথাটো ইমান ভাল, ইমান মৰম শুনা কথা কয় বুলি এইটো ভাবি থাকে, এইটো অন্তৰত মূৰ্তিটো আছে। এনেকুৱা হ'লে ক'ত হ'ব? এইটো কাৰণে আশীৰ্বাদ নাপায়, নুশুনে ঈশ্বৰে। নিজৰ গিৰিয়েকৰ কথাটো হ'লে কাঁইট লগা নিচিনা কামোৰে, খুচি দিয়ে। এই পৰপুৰুষৰ মিছা ফুচলনি বেবিচাৰী কথাটো হ'লে আই দেখি ইমান ভাল কথা কয় সি,
ইমান মৰম লাগে মই পাহৰিবই নোৱাৰোঁ যিমান যি হ'লেও মই তাক পাহৰিব নোৱাৰোঁ এইটো মূৰ্তি হয় নিজৰ ঘৈণীয়েক থাকি আনৰ ঘৈণীয়েকৰ চেহেৰাটো ভিতৰত লৈ থাকিলে এইটো মূৰ্তি পেলাই দিয়ে কৈছে অসাৰ হয় এইটো আৰু এইদৰে ৰাখি মূৰ্তিটো ৰাখি ঈশ্বৰৰ পৰা পাম বুলি আশীৰ্বাদ বিচাৰিলে পাবনে নাপা কেলে নাপা তোমালোক যদি মোৰ থাকা মোৰ বাক্য যদি তোমালোকৰ থাকে তেন্তে যিহকে ইচ্ছা কৰা তাকেই খোজা তাকেই মই দিম এই বুলি যোহন 15 অধ্যায় 7 পদত লিখা আছে প্ৰভুৱে নিজেই কৈছে মূৰ্তিবোৰ বহুত থকাৰ কাৰণে নাপায় মূৰ্তিটো বেলেগ বেলেগ হ'ব পাৰে মই উদাহৰণত কৈছোঁ আৰু সেইটো সঁচাকৈ কিছুমানৰ আছে গিৰিয়েকে ঘৈণীয়েকৰ বিষয়ে কমপ্লেইন কৰিব আৰু ঘৈণীয়েকে গিৰিয়েকে ঘৈণীয়েকৰ কমপ্লেইন কৰে তাৰপিছত দেখিব বহুত ভাল নিচিনা ইয়াৰটো শুনিলে তাৰটো বহুত ভাল ইয়াৰটো শুনিলে বহুত ভাল বুলি তাৰপিছত বাহিৰত গৈ কোনোবাই দেখিলে পৰ পুৰুষৰ লগত কথা পাতি থাকে আৰু ইও কাৰোবাৰ লগত কথা পাতি থাকে তাৰপিছত মই এদিন কি হ'ল কামত গৈছোঁ ঈশ্বৰৰ কামত গৈছোঁ মটৰচাইকেলত মই বহুত মটৰচাইকেল চলাইছোঁ যাওঁতে একেবাৰে মলমলীয়া গোন্ধাই গৈছে নহয় পাছফালৰ পৰা মই পাছফালে গৈ আছোঁ সি মোক চোৱা নাই গ্লাছটো আছে মনটো বা ক'ত আছে নাজানো মোক দেখা নাই আৰু ময়ো টুপি পিন্ধি গৈ আছোঁ গোন্ধাইছে কিবা এটা তাৰপিছত কৰি কিবা এটা পেলাই যায় মানে অলপ ওচৰৰ হ'লে মোৰ তাত লাগে সেইটোহে সেইটো কাৰণে প্ৰাৰ্থনাটো শুনা নাই ইজনে সিজনক কৈ থাকে শুনিবলৈও বেয়া এনেকুৱালৈকে কয় কেলে আশীৰ্বাদ নাপায় সেইটো মূৰ্তিটো থাকে বাইবেলে কৈছে সেই মূৰ্তিবোৰ পেলোৱা হৃদয়ত সুন্নত কৰা কাপোৰ নহয় কাপোৰটো ফালিব নালাগে কাপোৰে কি কৰিছে মনটো ফালা বাইবেলে কৈছে ঈশ্বৰে কৈছে ইছৰাইলক আৰু ইছৰাইলক কোৱা মানে আমাকো আমি যে ছাকচেছ নহওঁ কাৰণটো কি এইবিলাক আমি নিজকে পৰীক্ষা কৰিব লাগে প্ৰিয়সকল এতিয়া পূৰ্ব জ্ঞান অনুসাৰে তেওঁ পৰিত্ৰাণৰ পৰিকল্পনা কৰিছিলে মানুহৰ আমাৰ কাৰণে শেষত প্ৰভুৱে দেখা দিলে কৈছে ন আমাৰ উপায় নাছিলে আমাক পৰিত্ৰাণ দিবলৈ আমাৰ পাপটো ক্ষমা কৰি স্বৰ্গলৈ যাবলৈ অধাৰ্মিকবিলাকৰ কাৰণে মৰিবলৈ ধাৰ্মিক জনা মানুহ হৈ দেখা দিলে ঈশ্বৰৰ পৰিকল্পনা মতে এইটো ঈশ্বৰে আগতে জানিছিলে কৈছে পূৰ্ব জ্ঞান গ্ৰীকত কৈছে প্ৰগিনস্ক বুলি কৈছে এইটো উচ্চাৰণটো ইমান ঠিক নহ'বও পাৰে তেওঁলোকৰ ইয়াৰ অৰ্থ হ'ল অভিজ্ঞতামূলকভাৱে জনা তাৰমানে আগতেই জনা এই পূৰ্বৰ জ্ঞান তলত দিয়া ক্ষেত্ৰসমূহত আমি চাম হওক এইটো কাৰ্যকৰী হয় এতিয়া সৃষ্টিৰ ক্ষেত্ৰখনতে তেওঁ সৃষ্টি কৰাৰ আগতে সকলো জানে আৰম্ভণিতে শেষলৈকে জানে মানুহক সৃষ্টি কৰাৰ আগতে মানুহৰ ইতিহাসৰ শেষত কি হ'ব সেইটো জানে আপুনিও নাজানে ময়ো নাজানো আমি মাৰ গৰ্ভস্থিতি হোৱাৰ আগত ক'ত আছিলোঁ আমি এইটো ঈশ্বৰে জানে এতিয়া আমি ইয়াত আছোঁ কালি কি হ'ব আৰু কিমান দিন থাকিম কিমান মাহ আৰু আছে গোটেইটো জানে আপোনাৰ চুলিটো কেইটা সৰিলে আজি ৰাতিপুৱা গা ধুওঁতে নাজানে ঈশ্বৰে হ'লে জানে কেইটা সৰিলে কেইটা গজি আহিছে গোটেইটো জানিছে এতিয়া সৃষ্টি ক্ষেত্ৰখনত চাওঁ পাচনি কৰ্ম 15 অধ্যায় 18 পদ
পাচনি কৰ্ম 15 অধ্যায় 18 পদ। পঢ়িম। মই উলটি আহি দায়ুদৰ পৰি থকা প্ৰজা আকৌ সাজিম আৰু তাৰ ভগ্নাৱশেষ পুনৰাই নিৰ্মাণ কৰি তাক থিয় কৰিম। এতিয়া ইয়াতে দায়ুদৰ পৰি থকা প্ৰজা আকৌ সাজিম। এইটো দায়ুদৰ প্ৰজাটো পৰিব, আকৌ সাজিম, ভাঙি ছিঙি যোৱাবিলাক আকৌ বনাম আৰু থিয় কৰিম বুলি আগতীয়াকৈ কৈ থৈছে। এতিয়া সেইটো দায়ুদৰ বংশত এজন ত্ৰাণকৰ্তা জন্মিব বুলি বহুত দিনৰ আগতে কৈছিলে আৰু তেওঁহে আচল মন্দিৰটো সাজিব বুলি। এই মন্দিৰ সাজা চলমনটো যদিও দায়ুদৰ ল'ৰা আছিলে, হ'লেও চলমনৰ ৰাজ শাসনটো 40 বছৰ মাত্ৰ। কিন্তু লিখা আছে বাইবেলত তেওঁৰ ৰাজ শাসন কেতিয়াও অন্ত নহ'ব। সেইটো কোন হয়? প্ৰভু যীশুৰ বিষয়ে। এইটো আকৌ থিৰ কৰিব। সেইটো তাৰপিছত ইছৰাইল জাতিৰ বিষয়ে তেওঁ আগতে জানে কি হ'ব কি নহ'ব। আমোচটো চাওক। আমোচ 3 অধ্যায় 1-2 পদ। অসমীয়াত 9-5 পৃষ্ঠাত আছে। 9-5 পৃষ্ঠাত চালে পাব। 1-2 পদ পঢ়িম। হে ইছৰাইলৰ সন্তানবিলাক, তোমালোকৰ বিৰুদ্ধে মিছৰ দেশৰ পৰা মই উলিয়াই অনা গোটেই গোষ্ঠীৰে বিৰুদ্ধে যেহোৱাই কোৱা এই বাক্য শুনা। তেওঁ কৈছে, পৃথিৱীৰ সকলো গোষ্ঠীৰ ভিতৰত কেৱল তোমাকেই মই জানিলোঁ। এই কাৰণে মই তোমালোকৰ আটাই অপৰাধৰ নিমিত্তে তোমালোকক দণ্ড দিম। এদে চাওক, আগতীয়াকৈ জানে তেওঁ তাৰ পৰা আনিছিলে আৰু তেওঁলোকে পাপ কৰিব আৰু যদি মন নাপালো তাই পানিছমেণ্ট দিব। এই গোটেইবিলাক কথা এতিয়া ৰোমিয়া 11 অধ্যায়, Romans 11:1-2। ৰোমিয়া 11 অধ্যায় 1-2 পদ। ইছৰাইলৰ বিষয়ে তেওঁ আগতীয়াকৈ জানে। পঢ়িম। তেন্তে মই কওঁ, ঈশ্বৰে নিজ লোকক ত্যাগ কৰিলেনে? এনে নহওক, কিয়নো ময়ো অব্ৰাহামৰ বংশৰ বিন্যামিন ফৈদৰ এজন ইছৰাইলীয়া। ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। নতুবা এলিয়াৰ বিৱৰণত শাস্ত্ৰে কি কৈছে তাক তোমালোকে নাজানানে? তেওঁ ইছৰাইল লোকৰ অহিতে ঈশ্বৰৰ আগত এইদৰে নিবেদন কৰিছিল। ইয়াতে ইছৰাইলৰ বিষয়ে ভালকৈ জানে, আগতীয়াকৈ জানে। তেওঁ পৌলে কৈছিলে ইছৰাইলক যুক্তি তৰ্ক যে তেনেহ'লে ঈশ্বৰে নিজৰ মানুহবিলাকক এৰিলেনে? এনেকুৱা নহওক বুলি কৈছে, কিয়নো অব্ৰাহামৰ বংশ বেঞ্জামিন ফৈদৰ আছিলে পৌল নিজেও। গতিকে তেওঁ সম্পূৰ্ণৰূপে ইছৰাইল জাতিক এৰা নাই। কিন্তু যিবিলাকে বিশ্বাস কৰিলে তেওঁলোকে পৰিত্ৰাণ পালে। প্ৰথম 12 জনৰ মাজতো ইছৰাইলে আছিলে আৰু প্ৰথম মণ্ডলীটোও ইছৰাইলে আছিলে। যদিও সকলো ইছৰাইলে পৰিত্ৰাণ পোৱা নাই, হ'লেও ইছৰাইল প্ৰথম পৰিত্ৰাণৰ ভাগী হৈছিলে আৰু তেওঁলোকক পাহৰা নাই কৈছে। এতিয়া ইয়াত 2 পদত কৈছে, ঈশ্বৰে আগেয়ে জনা নিজ লোকক ত্যাগ কৰা নাই। আগেয়ে জানে, মানে আগতেই জানে। তাৰপিছত নতুবা এলিয়াৰ বিৱৰণত এলিয়াই প্ৰাৰ্থনা কৰি কৈছিলে ঈশ্বৰৰ আগত, এলিয়া ভাৱবাদীয়ে,
এদিন বহুত দুখ পালে, কাৰণ আহাবৰ ঘৈণীয়েক দুষ্ট ৰাণী জেজেবেল, তেওঁ কি কৰিছিলে, বাল দেৱতাৰ পুৰোহিতবিলাকক একেবাৰে ৰাজকাৰেঙত পইচা দি খোৱা বোৱা দি পুৰোহিত পুহি ৰাখিছিলে। তাৰপিছত ঈশ্বৰৰ ভাৱবাদীবিলাকক আটাইবোৰকে মাৰি পেলাইছে। তাৰপিছত এলিয়া ভাৱবাদীয়ে ভাবিছিলে, চাওক ঈশ্বৰ, আপোনাৰ দাসবিলাকক সম্পূৰ্ণ মাৰি পেলালে, মই মাত্ৰ আছোঁ এই বুলি। এতিয়া ঈশ্বৰে কি কৈছে, বাল দেৱতাক চুমা নোখোৱা, বাল দেৱতাৰ আগত আঁঠু নাপাৰা 7,000 মানুহ মই এতিয়াও থৈছোঁ বুলি। মানে কি ক'ব বিচাৰিছে, যদিও ইছৰাইলে সকলোৱে যীচুক বিশ্বাস কৰা নাই, হ'লেও ঈশ্বৰে এৰা নাই। তেওঁলোকৰ মাজত পৰিত্ৰাণ পোৱা আছে, এতিয়াও আছে, সম্পূৰ্ণ ত্যাগ কৰা নাই। এতিয়া ইছৰাইলক তেওঁ আগতীয়াকৈ জানিছিলে, আৰু খ্ৰীষ্টক ক্ৰুচত দিয়া আৰু পুনৰুত্থান হোৱা কথাটো আগতীয়াকৈ জানে। এইটো পুৰণি নিয়মতো লিখা আছিলে, আৰু প্ৰভু নিজেও মৰাৰ আগতে বহুত বাৰ শিষ্যবিলাকৰ আগত কৈছিলে। এতিয়া আমি চাওঁ লোকে লিখা 22 অধ্যায় 22 পদ। Luke chapter 22 verse 22. লোকে লিখা 22 অধ্যায় 22 পদ। পঢ়িম। কিয়নো যেনেকৈ নিৰূপণ কৰা হৈছিল তেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁ উঠাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ। এই কথাটো বহুত ভয় কৰিবলগীয়া। এতিয়া যীশু মৰিব লগাটো আগতে নিৰূপণ কৰা আছে, ঠিক কৰা আছে, কিন্তু যেনেকৈ মানুহৰ পুত্ৰৰ গতি হ'ব হয়, মানে সেইদৰেই হ'ব হয়, কিন্তু যি মানুহৰ দ্বাৰাই তেওঁ শুধাই দিয়া হয় তেওঁ সন্তাপৰ পাত্ৰ। হাৱে পোৱা যীশু সকলো মানুহ জাতিৰ মুক্তিৰ মূল্যৰ কাৰণে মৰিব লাগিব, এইটো ঠিক কৰা আছে, নিৰূপণ কৰা আছে। সেই বুলি ইস্কৰিয়তীয়া যিহুদাই বিক্ৰী কৰিব লাগে এনেকা নহয়। ইস্কৰিয়তীয়া যিহুদাই আমাৰ প্ৰভুক বিক্ৰী নকৰিলেও প্ৰভুৱে মৰিলেহেঁতেন। কেনেকৈ মৰিলেহেঁতেন আমি নাজানো, এতিয়া কোৱা নাই। এতিয়া নিৰূপণটো কৰা আছে, সেইদৰে হ'ব হয়, কিন্তু যি মানুহে তেওঁক শুধাই দিব সেই মানুহটো হাৱে পোৱা, এইটো কৈছে। আগতে জানে, মৰাই নাই তেতিয়াই কৈ থৈছে, তেওঁ জানে। তাৰপিছত পাচনি কৰ্ম 2 অধ্যায়, পাচনি কৰ্ম 2 অধ্যায় 23-24 পদ। 2 অধ্যায় 23-24 পদ। পঢ়িম। সেইজনাকেই ঈশ্বৰৰ নিৰূপিত মন্ত্ৰণা আৰু পূৰ্বজ্ঞান অনুসাৰে শুধাই দিয়া হ'লত তোমালোকে অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি বধ কৰালা, কিন্তু ঈশ্বৰে তেওঁ মৃত্যু যন্ত্ৰণাৰ পৰা মুক্ত কৰি পুনৰাই তুলিলে, কিয়নো তেওঁৰ মৃত্যু বন্ধনত থকা অসাধ্য। ইমান আচৰিতকৈ কৈছে নহয় জানো? শাস্ত্ৰত কি কৈছে? সেইজনাকেই, মানে অভিষিক্ত জনা, ত্ৰাণকৰ্তা, ঈশ্বৰৰ নিৰূপিত মন্ত্ৰণা। এই পৃথিৱীটো সৃষ্টি কৰা নাই, মানুহো সৃষ্টি কৰা নাই, কিন্তু তেওঁৰ পৰিকল্পনাত আছে মানুহ বনাব, মানুহে পাপ কৰিব, ঈশ্বৰৰ পৰা আঁতৰি যাব। সেই পাপীবিলাকক উদ্ধাৰ কৰিবলৈ তেওঁ নিজে মানুহ হৈ আহিব যীশু নাম লৈ, আৰু তেওঁ
নিৰূপণ কৰা মতে নিৰূপিত মন্ত্ৰণা আৰু পূৰ্ব জ্ঞান অনুসাৰে উধাই দিয়া হ'ল প্ৰভু যীশু। আৰু পিতৰে কৈছে মানুহবিলাকক, ৰাইজক, ইয়াতে তোমালোকে অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি মাৰিলা। ঈশ্বৰে পৰিকল্পনা কৰিছিলে হয় সকলো মানুহ জাতিৰ মুক্তিৰ কাৰণে মৰিব, কিন্তু তোমালোকে কি কৰিলা? অধৰ্মীবোৰৰ হতুৱাই ক্ৰুচত দি মাৰি পেলালা। তোমালোকে নামাৰিলেও মৰিলেহেঁতেন, কিন্তু তোমালোকে সেইটো কৰাটো পাপ, সেইটো হয়। তেওঁ কেনেকৈ মৰিলেহেঁতেন আমি নাজানো, কিন্তু মৰিলেহেঁতেন। এতিয়া তেওঁলোকে ইছৰাইল হিচাপে ত্ৰাণকৰ্তাক বিশ্বাস কৰিব লাগিছিলে, গ্ৰহণ কৰিব লাগিছিলে, ঈশ্বৰক প্ৰশংসা কৰিব লাগিছিলে। তাকেই নকৰি দুষ্টবিলাকৰ হাতত উধাই দি মাৰিহে পেলালা। তাৰপিছত কিন্তু ঈশ্বৰে তেওঁক মৃত্যু যন্ত্ৰণাৰ পৰা মুকলি কৰি পুনৰাই তুলিলে, কাৰণ শাস্ত্ৰমতে তেওঁ মৃত্যু বন্ধনত থকাটো অসম্ভৱ বুলি কৈছে। তেওঁৰ শৰীৰে ক্ষয় নাপাব বুলি লিখা আছে, তেওঁ পুনৰুত্থান হ'ব বুলি লিখা আছে, সেইমতে তেওঁ উঠিল। এতিয়া আমি প্ৰথম পিতৰলৈ আকৌ যাওঁ, 1:20 মই পঢ়ি দিছোঁ, অথনি আমি পঢ়িছিলোঁ। এতিয়া জগত স্থাপনৰ পূৰ্বৰে পৰা তেওঁক আগেয়ে জনা আছিল, কিন্তু কালৰ শেষত তেওঁ তোমালোকৰ নিমিত্তে প্ৰকাশিত হ'ল। চাওকচোন, ইয়াত জগতটো সৃষ্টি কৰাৰ আগতেই প্ৰভু যীশু আছে, তাৰমানে তেওঁক জনা আছিল। কিন্তু ঈশ্বৰৰ পৰিকল্পনা মতে যেতিয়া সময় আহিল, তেওঁ আমাৰ কাৰণে দেখা দিলে, আহিলে, সেইটো কৈছে। এতিয়া প্ৰকাশিত বাক্যলৈ যাওঁ। প্ৰকাশিত বাক্য 13 অধ্যায় 8 পদ। Revelation chapter 13 verse 8. 13 verse 8. প্ৰকাশিত বাক্য 13 অধ্যায় 8 পদ চাওক। 13 অধ্যায় 8 পদ পঢ়িম। তাতে জগত স্থাপনৰ পূৰ্বৰে পৰা হত হোৱা সেই মেৰ পোৱালীৰ জীৱন পুস্তকত যিবিলাকৰ নাম লিখা নাই, পৃথিৱী নিবাসী সেই সকলো লোকে তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। ইয়াতে প্ৰিয়সকল, জগত স্থাপন কৰাৰ আগতেই বুলি কোৱাটো অথনিও পাইছোঁ, আকৌ পাইছোঁ। জগতটো সৃষ্টি কৰাই নাই, মানে মানুহ হোৱাই নাই, তেতিয়াই যীশু মৰিলে কৈছে নহয় জানো, হত হোৱা। এতিয়া হত হোৱা সেই মেৰ পোৱালী মানে যীশু, তেওঁৰ জীৱন কিতাপত যিবিলাকৰ নাম নাই, সেই মানুহবিলাকে সেই খ্ৰীষ্টাৰে সেৱা কৰিব। শয়তানক, যিবিলাকৰ নামটো নাই জীৱন পুস্তক, তেওঁলোকে তাক সেৱা কৰিব, তাক প্ৰণিপাত কৰিব। কাৰোবাৰ যদি কাণ আছে তেওঁ শুনক। এইটো বহুত আচৰিত কথা। কাণ কাৰ নাই? মানুহ মাত্ৰ কাণ আছে। মানে কথাটো কি হয়? যাৰ মন আছে শুনক, যাৰ পালন কৰিবলৈ মন আছে পালন কৰক, বুজিবলৈ যদি চেষ্টা কৰিছে বুজি পাওক। সেইটো এতিয়া আমি এতিয়া গোটেইটো পঢ়িব নোৱাৰোঁ, ঘৰত পঢ়িম বুলি ক'লে পঢ়িব পাৰে। গীতমালা 139 নম্বৰত তাতে শাৰীৰিক অৱস্থা আৰু আত্মিক অৱস্থাৰ বিষয়ে লিখা আছে, দীঘলীয়া। এতিয়া আমি ৰোমিয়া 8:29 পদলৈ যাওঁ। ৰোমিয়া 8 অধ্যায়, Romans chapter 8 verse 29. Chapter 8 verse 29, 8 অধ্যায় 29 পদ পঢ়িম। কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্মা হয়, এইকাৰণে ঈশ্বৰে যিবিলাকক আগেয়ে জানিলে তেওঁবিলাকক তেওঁৰ সেই পুত্ৰ প্ৰতিমূৰ্তিৰ অনুৰূপ হ'বলৈ আগেয়ে নিৰূপণ কৰিলে। সেইটো এতিয়া এই কথাটোক লৈ আকৌ বহুতে কয়
কিয়নো ঈশ্বৰৰ পুত্ৰ যেন অনেক ভাইবিলাকৰ মাজত প্ৰথমে জন্মা হয়। যীশু ঈশ্বৰ নহয়, তেওঁ প্ৰথম জন্মা হয় বুলি সেইটো কয়। এইটো কেনেকৈ বুজিব? এইটো কথা নহয়। প্ৰথমে জন্মা মানে তেওঁ প্ৰথম পুনৰুত্থান হোৱাটো। দ্বিতীয়বাৰ আমি নতুন জন্ম পোৱাবিলাক তেওঁৰ আগমনৰ সময়ত নতুন জন্ম পোৱাবিলাকে পুনৰুত্থান হ'ম, সেইটো। আৰু তেওঁৱেই সৃষ্টিৰ প্ৰথম বুলিও আছে ক'ৰবাত। তাৰমানে যীশু ঈশ্বৰ নহয়, ঈশ্বৰে বনোৱাবিলাকৰ মাজত প্ৰথম বুলি। মিনিংটো এইটো নহয়। তেওঁৱেই সকলোকে সৃষ্টি কৰিছিলে, যি হ'ল তেওঁৰ বিনে নহ'ল বুলি কৈছে। তাৰমানে তেওঁৱেই সৃষ্টি কৰোঁতা, তেওঁৱেই প্ৰথম। তেওঁ নিজে সৃষ্ট নহয়, তেওঁহে সৃষ্টি কৰিছিলে। এতিয়া প্ৰথম পিতৰ 1:2 আছে, অনুগ্ৰহ আৰু শান্তি তোমালোকৰ বাহুল্যৰূপে হওক বুলি। ইয়াতে কথাটো প্ৰথমতে ঈশ্বৰে অনুগ্ৰহ কৰে। ঈশ্বৰে অনুগ্ৰহ কৰিলে আমাক। অনুগ্ৰহ মানে পাওনা নাই, দয়া পাবলৈ নাই, পাওনা নাই একো, একেবাৰে অযোগ্য, কিন্তু আমাক ঈশ্বৰে অনুগ্ৰহ কৰিলে। সেই অনুগ্ৰহটো যিজনে গ্ৰহণ কৰে, বিশ্বাস কৰে, তেওঁৰ কি হয়? শান্তি হয়, ঈশ্বৰৰ লগত শান্তি। দুষ্ট মানুহৰ শান্তি নাই বুলি কৈছে। যেতিয়া ঈশ্বৰলৈ ঘূৰি আহে তেওঁ অনুগ্ৰহ পায়, আৰু অনুগ্ৰহটো একচেপ্ট কৰা মানুহবিলাকৰ শান্তি হয়। এতিয়া মই আকৌ অথনি কোৱাটোলৈ ঘূৰি যাব বিচাৰিছোঁ। কেলেই ইমান শান্তি নাই? কিছুমান পৰিয়ালৰ গিৰিয়েক ঘৈণীয়েকৰ মাজত শান্তি নাই, পৰিয়ালৰ শান্তি নাই। অনুগ্ৰহটো পাইছেনে নাই বাৰু? ঈশ্বৰৰ অনুগ্ৰহটো পাইছেনে নাই? যদি পাইছে তেতিয়াহ'লেতো শান্তি আছে কৈছে নহয় বাইবেলে, না নাই কোৱা? তাতে চাওক, যদি ঈশ্বৰৰ অনুগ্ৰহটো সাৱটিলে পালে তেতিয়াতো শান্তিটো থাকিব লাগে। কেলে শান্তিটো নাই? ক'ৰবাত ভুল আছে নেকি? চাব লাগিব। নহ'লে শাস্ত্ৰ কৈছে অনুগ্ৰহ আৰু শান্তি তোমালোকলৈ বাহুল্যৰূপে হওক। আমি পালোঁ, অলৰেডি পালোঁ, সেইটো যেন বেছি বেছি হয়, সেইটো কৈছে। এতিয়া মনোনীত, এইটো মনোনীতটো নিৰ্বাচন কৰি লোৱা ঈশ্বৰে। গ্ৰীক ভাষাত এক্লেটছ বুলি কৈছে, এক্লেটছ। এতিয়া মনোনীত কৰাটো হ'ল এটা সংখ্যা বাছি লোৱা বা মনোনীত কৰি লোৱা। ইয়াৰ অৰ্থ হ'ল নিৰ্দিষ্ট কামৰ কাৰণে মনোনীত কৰি লৈছে কিছুমান মানুহ, নিৰ্দিষ্ট কামৰ। এতিয়া আমি চাওঁ, খ্ৰীষ্ট আছিল ঈশ্বৰৰ মনোনীত ব্যক্তি। আমাৰ প্ৰভু যীশু পিতৃ ঈশ্বৰৰ মনোনীত ব্যক্তি। কিবা এটা স্পেচিয়েল কামৰ কাৰণে বাছি লৈছে, অভিষেক কৰা। এতিয়া কোম্পানীয়ে যে চাকৰি ঘোষণা কৰে, কোনোবা কেৰাণীৰ কাৰণে, কোনোবা অপাৰেটৰৰ কাৰণে, কোনোবা লেবাৰৰ কাৰণে, কোনোবা ড্ৰাইভাৰৰ কাৰণে, যিটো কামটো জানে, বিশেষ কামৰ কাৰণে বিশেষ মানুহটোক লয়। সেইদৰে ঈশ্বৰে মনোনীত কৰিছিলে। খ্ৰীষ্ট আমাৰ প্ৰভু ঈশ্বৰৰ মনোনীত ব্যক্তি। এতিয়া মানুহে তেওঁক ৰিজেক্ট কৰিছিলে। আমি চাওঁ প্ৰথম পিতৰ 2:4। প্ৰথম পিতৰ, ফাৰ্ষ্ট পিটাৰ চেপ্টাৰ 2 verse 4, চেপ্টাৰ 2 verse 4 পঢ়িম। মানুহৰ দ্বাৰাই অগ্ৰাহ্য কিন্তু ঈশ্বৰৰ দৃষ্টিত মনোনীত আৰু বহুমূল্য জীৱনময় শিল যি সেই প্ৰভু। এতিয়া যুগে যুগে মানুহে আমাৰ প্ৰভু যীশুক ৰিজেক্ট কৰিছে, অগ্ৰাহ্য কৰিছে, গ্ৰহণ কৰা নাই।
মানুহে প্ৰভু যীশু অগ্ৰাহ্য কৰিছে, ৰিজেক্ট কৰিছে। কিন্তু ঈশ্বৰৰ দেখাত মনোনীত বহুমূল্য জীৱনময় শিল, চুকৰ প্ৰধান শিল বুলি কৈছে, ফাউণ্ডেশ্যন, আমাৰ বিশ্বাসৰ ঘৰৰ ফাউণ্ডেশ্যন। ভাল ঘৰ অট্টালিকা বনাবলৈ হ'লে ভাল ফাউণ্ডেশ্যন লাগে। সঁচা বিশ্বাসৰ ঘৰ সাজিবলৈ হ'লে ফাউণ্ডেশ্যনটো লাগে। মানুহে যীশুক ৰিজেক্ট কৰিলে, এতিয়াও ৰিজেক্ট কৰে, এতিয়াও বহুত দূৰৰ পৰাই নালাগে বুলি কয়। আচৰিত, ইমান কঠিন মানুহ আছে, কিন্তু ঈশ্বৰৰ দেখাত হ'লে মনোনীত হয়, বহুমূল্য হয়, বহুমূল্য। জীৱনময় শিল, মৰা শিল কোৱা নাই, জীৱনময়, জীয়া। তাৰপিছত যিচয়া 42 অধ্যায়, Isaiah 42 verse 1, Isaiah 42 verse 1 পঢ়িম। হোৱা চোৱা মোৰ দাগ, মই তেওঁ ধৰি ৰাখিছোঁ, চোৱা মোৰ মনোনীত লোক, মোৰ অন্তৰত তেওঁত সন্তোষ পাইছোঁ, মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ, তেওঁ জাতিবিলাকৰ মাজত ন্যায় বিচাৰ প্ৰচলিত কৰিব। এই কথাটো আমাৰ প্ৰভু যীশুৰ বিষয়ে হয়, ভৱিষ্যতবাণী কৈছিলে। এতিয়া আমাৰ কাৰণে ভৱিষ্যতবাণী নহয়, আৰু এইটো সফল হৈ গ'ল। যীশু জন্ম হোৱাৰ 700 বছৰৰ আগত লিখিছিলে যীশুৰ বিষয়ে। হোৱা চোৱা মোৰ দাগ, যীশুক ঈশ্বৰৰ দাগ বুলিও কয়। মই তেওঁক ধৰি ৰাখিছোঁ, পিতৃ ঈশ্বৰে ধৰি ৰাখিছোঁ। চোৱা মোৰ মনোনীত লোক, মোৰ অন্তৰত তেওঁৰ সন্তোষ পাইছোঁ। প্ৰভু যীশুক লৈ পিতৃ ঈশ্বৰে বহুত সন্তুষ্ট আছিল। 2 বাৰ কৈছিলে, যেতিয়া জৰ্দনৰ বাপ্তিস্মা লৈ ওলাই আহিছিলে, পবিত্ৰ আত্মাই কপৌৰ দৰে তেওঁৰ ওপৰত আহিছিল, আকাশত মাত ওলাইছিল, এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁত মই পৰম সন্তুষ্ট। আৰু সেই ৰূপান্তৰ হোৱা পৰ্বততো কৈছিলে, এওঁ মোৰ প্ৰিয় পুত্ৰ, তোমালোকে এওঁৰ কথা শুনা, এই বুলি কৈছিলে। ইয়াতে প্ৰভু যীশুৰ কথা কৈছিল, সন্তোষ পাইছোঁ, মই তেওঁৰ ওপৰত মোৰ আত্মা স্থিতি কৰিলোঁ, পবিত্ৰ আত্মা। তেওঁৰ শক্তিৰহে প্ৰভু যীশু বহুত কাম কৰিছিলে, আৰু তেওঁ জাতিবিলাকৰ মাজত ন্যায় বিচাৰ প্ৰচলিত কৰিব। কৰা নাই এতিয়াও ৰজা হৈ কৰা নাই। এতিয়া আমাক লৈ যাবলৈ আহিব, তাৰপিছত 7 বছৰ মেৰ পোৱালীৰ বিয়া, 7 বছৰ ভয়ানক দুখ কষ্ট, 7 বছৰটো শেষ হ'লে আমাক লৈ আহিব, জেৰুচালেমত ৰাজধানী পাতিব, যীশু আৰম্ভ কৰিব ৰজা। আৰু তেওঁৰ ৰাজ্যত ন্যায় বিচাৰ হ'ব, ঘোষ ঘাচ একো নচলিব, নোহোৱাটো হোৱা কৰিব নোৱাৰে, কলাটো বগা, বগাটো কলা, টেঙাটো মিঠা নহ'ব, সঁচাটো সঁচা। আৰু সেই সময়ত আমিও তেওঁৰ লগত থাকিম। এইদৰে এতিয়া 49 অধ্যায় 5 পদটো চাওক, একেখন কিতাপতে 49 5 49 অধ্যায় 5 পদ পঢ়িম। যিজনাই নিজৰ ওচৰলৈ জাকুবক পুনৰাই আনিবৰ নিমিত্তে আৰু ইছৰাইলক তেওঁৰ ওচৰত গোট খোৱাবৰ অৰ্থে তেওঁৰ দাস হ'বলৈ মোক গৰ্ভত নিৰ্মাণ কৰিলে, সেই জিহুৱাই এতিয়া কৈছে, আৰু মই জিহুৱাৰ দৃষ্টিত মৰ্যাদাৱান, আৰু মোৰ ঈশ্বৰ মোৰ বৰ স্বৰূপ। ইয়াতে চাওক, এইটো প্ৰভুৰ কথাই কৈছে ইয়াত। জাকুব আৰু ইছৰাইল, কেতিয়াবা জাকুব বুলি ক'লে এজন জাকুবকো বুজায়, কেতিয়াবা জাকুব বুলি ক'লে গোটেই ইছৰাইল জাতিটোকে বুজায়। সেই জাকুবৰ নামটোৱে ইছৰাইল, জাকুবৰ বংশটোকে ইছৰাইল জাতি।
এই তেওঁবিলাকক ঘূৰাই আনিবলৈ, কিন্তু প্ৰভু যীশুৰ কথা তেওঁলোকে নল'লে। তেওঁ ৰিজেক্ট কৰিলে, মাৰিহে পেলালে। তেওঁবিলাক অবাধ্য হৈছিল। এতিয়া খ্ৰীষ্ট তেওঁৰ মনোনীত ব্যক্তি আছিলে। এতিয়া আমি আকৌ লোকে লিখা 23 অধ্যায়, লোকে লিখা 23 অধ্যায় 35 পদ, 23, Gospel Luke 23:35 পঢ়িম। আৰু শাসনকৰ্তাসকলে তেওঁক উপহাস কৰি ক'লে, ই আন আন লোককহে ৰক্ষা কৰিলে। যদি ই ঈশ্বৰৰ সেই অভিষিক্ত জনা, তেওঁৰ মনোনীত জনাহে, তেন্তে নিজকে নিজে ৰক্ষা কৰক। তেওঁবিলাকে ঠাট্টা কৰি কৈছে, কিন্তু ইয়াত যীশু যে ঈশ্বৰৰ মনোনীত ব্যক্তি, এইটো প্ৰকাশ পাইছে। এতিয়া আমি প্ৰথম পিতৰ 2 অধ্যায় 6 পদলৈ আকৌ যাম। প্ৰথম পিতৰ 2 অধ্যায় 6 পদ পঢ়িম। কিয়নো শাস্ত্ৰত এইদৰে লিখা আছে, চোৱা, মই চিয়নত মনোনীত আৰু বহুমূল্য চুকৰ এক প্ৰধান শিল স্থাপন কৰোঁ। যিজনে তেওঁত বিশ্বাস কৰে, তেওঁ কোনোমতে লাজত নপৰিব। প্ৰভু যীশুৰ কথা কৈছে। তেওঁ ঈশ্বৰৰ মনোনীত ব্যক্তি। যিজনে তেওঁক গ্ৰহণ কৰিব, বিশ্বাস কৰিব, তেওঁ লাজত নপৰিব। ঈশ্বৰে কৈছে, সেই মানুহজনক ল'বলৈ আহিব আৰু মৰিলেও জি উঠিব, অনন্ত জীৱন দিম বুলি কৈছে, দিব, আৰু স্বৰ্গত তেওঁ অনন্তকাল থাকিব, লাজত নপৰিব, এইটো কৈছে। এতিয়া স্বৰ্গদূতৰ বিষয়েও কৈছিলে যে স্বৰ্গদূতৰ এটা নিৰ্দিষ্ট দল মনোনীত কৰিছিলে বিশেষ কামৰ কাৰণে। এতিয়া মনোনীতৰ কথা আমি চাই আছোঁ। স্বৰ্গদূতবিলাককো বিশেষ দল তেওঁ নিজৰ বিশেষ কামৰ কাৰণে মনোনীত কৰি লৈছে। প্ৰথম তিমথী 5:21 পদ। প্ৰথম তিমথী 5 অধ্যায় 21 পদ পঢ়িম। ঈশ্বৰ খ্ৰীষ্ট যীশু আৰু মনোনীত দূতবিলাকৰ সাক্ষাতে মই তোমাক এই দৃঢ় আজ্ঞা দিছোঁ যে সম্পূৰ্ণকৈ শুনি বুজি নোলোৱাকৈ বিচাৰ নকৰি এইবোৰ বিধি পালন কৰা, পক্ষপাতেৰে একো নকৰিবা। এইটো ডেকা পাষ্টৰ তিমথিয়ক এই কথাটো কৈছিল। তাতে যীশুখ্ৰীষ্ট ঈশ্বৰৰ মনোনীত আৰু খ্ৰীষ্ট যীশু আৰু মনোনীত দূতবিলাকৰ সাক্ষাতে এইটো আজ্ঞা দিছে। তেওঁ দৃঢ় আজ্ঞা দিছোঁ, ভালকৈ শুনি বুজি বিচাৰ কৰা, পাৰ্চিয়েলিটি একো নকৰিবা বুলি কৈছে। আৰু এঠাইত লিখিছে, আনৰ পাপৰ ভাগি নহ'বা। এতিয়া কিবা এটা সমস্যা হৈছে, এইটো একপক্ষীয় কথাটো শুনি বিচাৰ কৰিব নালাগে। ভালকৈ শুনি বুজি এইটো কথাটো বিচাৰ কৰিব লাগিব। এইটো যীশুখ্ৰীষ্ট ঈশ্বৰ আৰু তেওঁৰ মনোনীত দূতবিলাকৰ সাক্ষাতে, মানে সাক্ষী ৰাখিছে তেওঁলোকক, এইদৰে তেওঁ কৈছে। এতিয়া পুৰণি নিয়মৰ ইছৰাইলৰ এটা মনোনীত জাতি আছিল। এতিয়া পুৰণি নিয়মত ইছৰাইলবিলাকক মনোনীত জাতি বুলি বহুতবাৰ তেওঁ কৈছে। এতিয়া আমি পাচনি কৰ্ম 13 অধ্যায় 17 পদটো চাওকচোন। 13 অধ্যায় 17 পদ, পাচনি কৰ্ম 13 অধ্যায় 17 পদ পঢ়িম। এই ইছৰাইল লোকৰ ঈশ্বৰে আমাৰ ওপৰ পুৰুষসকলক মনোনীত কৰিলে আৰু মিছৰ দেশত
প্ৰবাহ কৰা কালত মানুহবিলাকৰ উন্নতি কৰি তাৰ পৰা নিজ বাহুবলেৰে তেওঁবিলাকক বাহিৰ কৰি আনিলে। মই অথনি কৈছিলোঁ, কিবা এটা মনোনীত কৰি ল'লে কিবা এটা কামৰ কাৰণেহে লয়। এতিয়া ইছৰাইল জাতি কেলে মনোনীত কৰি লৈছিলে? ইছৰাইল জাতিয়ে মনোনীত কৰি লোৱাৰ কাৰণটো হ'ল ঈশ্বৰৰ বাক্যটো লিখি ৰাখিবলৈ আৰু তেওঁলোকৰ যোগেদি গোটেই পৃথিৱীৰ মানুহে আশীৰ্বাদ পাবলৈ আৰু যীশুক সেই জাতিৰ যোগেদি আনিবলৈ সেইটো মনোনীত কৰি লৈছিলে সেই জাতিক। তাৰপিছত দ্বিতীয় বিৱৰণ আমি আৰু কেইটামান চাম। দ্বিতীয় বিৱৰণ 4 অধ্যায়, দ্বিতীয় বিৱৰণ 4 অধ্যায় 38 পদ। Deuteronomy chapter 4 37 পঢ়িম। আৰু তেওঁ তোমাতকৈ মহান আৰু বলৱান জাতিবোৰক তোমাৰ আগৰ পৰা দূৰ কৰি তোমাক সোমোৱাই আধিপত্য স্বৰূপে সিহঁতৰ দেশ আজিৰ দৰে তোমাক দিবৰ নিমিত্তে। কিয় বাছি লৈছিলে? সেই কনান দেশটো তেওঁলোকক দিবলৈ। আৰু চেপ্টাৰ 7 7 অধ্যায় 6 পৰা 8 পদ চাওকচোন, পঢ়িম। কিয়নো তুমি নিজ ঈশ্বৰ জিহুৱাৰ পবিত্ৰ প্ৰজা পৃথিৱীত থকা সকলো জাতিৰ পৰা নিজৰ এক বিশেষ জাতি হ'বলৈ তোমাৰ ঈশ্বৰ জিহুৱাই তোমাকহে মনোনীত কৰিলে। আৰু সকলো জাতিতকৈ তোমালোক লেখত অধিক বুলি যে জিহুৱাই তোমালোকক স্নেহ কৰিলে আৰু মনোনীত কৰিলে সেয়ে নহয়, কিয়নো সকলো জাতিৰ মাজত তোমালোক লেখত তাকৰ আছিলা। আৰু 8 পদটো, কিন্তু জিহুৱাই তোমালোকক প্ৰেম কৰাৰ কাৰণে আৰু তোমালোকৰ পূৰ্বপুৰুষবিলাকৰ আগত যি শপত কৰিছিল তাক পালন কৰিব খোজাৰ কাৰণে জিহুৱাই বলৱান হাতেৰে উলিয়াই তোমালোকক বন্দী ঘৰৰ পৰা মিছৰৰ ৰজা ফৰোনৰ হাতৰ পৰা উদ্ধাৰ কৰিলে। কি বুলি পাইছোঁ আমি ইয়াতে? তেওঁলোকক বিশেষ জাতি কৰিবৰ কাৰণে, বিশেষ জাতি হ'বলৈ ঈশ্বৰে মনোনীত কৰিলে। আৰু তেওঁবিলাক বেলেগ বেলেগ জাতিৰ মাজত বহুত হোৱাৰ কাৰণে বাছি লৈছে এনেকুৱা নহয়। একেবাৰে তাকৰ এজন আব্ৰাহামৰ পৰা অহা হয়। লাখে লাখে মৰিলে অবৈধ হোৱাৰ কাৰণে, হ'লেও এতিয়াও আছে, এতিয়াও বহুত শক্তিশালী হৈ আছে। এইটো বিশেষ জাতি হ'বৰ কাৰণে তেওঁলোকক মনোনীত কৰিছে। এতিয়া বহুত বাইবেল পদ আছে, তো আমি যিচয়া 44 1-2 পদটো মাত্ৰ চাম। আৰু যিচয়া 44 অধ্যায়, Isaiah 44 verse 1 and 2 পঢ়ে। তথাপি হে মোৰ দাস জাকুব, হে মোৰ মনোনীত ইছৰাইল, এতিয়া শুনা, যিজনাই তোমাক নিৰ্মাণ কৰিলে আৰু তোমাক গৰ্ভত গঠন কৰিলে, যিজনাই তোমাক উপকাৰ কৰিব, সেই জিহুৱাই এই কথা কৈছে, হে মোৰ দাস জাকুব, হে মোৰ মনোনীত যিচুৰুন, ভয় নকৰিবা। এতিয়া ইছৰাইল ঈশ্বৰৰ মনোনীত দাস। কাৰণটো কি আছিলে? তেওঁলোক বিশেষ জাতি হ'বলৈ, ডাঙৰ জাতি হোৱাৰ কাৰণে নহয়, তাকৰ হোৱাৰ কাৰণে, আৰু ঈশ্বৰৰ বাক্যটো লিখিবলৈ আৰু যীশু তেওঁলোকৰ থ্ৰুৱেদি পৃথিৱীত আহিবৰ কাৰণে তেওঁলোকক মনোনীত কৰিছিলে। আৰু আমি নেক্সট বাৰ চাব লাগিব শাস্ত্ৰত তেওঁ অৰ্ডেইন কৰা, অৰ্ডেইন মানে নিৰূপণ, পূৰ্ব নিৰূপণ, তাৰপিছত পূৰ্ব জ্ঞান, তাৰপিছত মনোনীত, এই বিষয়টো আমি চাইছোঁ শাস্ত্ৰৰ পৰা। আমি যে পৰিত্ৰাণ পালোঁ মণ্ডলী, সেইটো ঈশ্বৰে যুগবোৰৰ আগতে পৰিকল্পনা কৰা হয়। আৰু
যিবিলাকে শুভবাৰ্তাটো বিশ্বাস কৰি এতিয়া ঘূৰি আহিছে তেওঁলোকে সেই মণ্ডলীৰ ভিতৰত আছে। সঁচাকৈ মন পালটোৱাবিলাক স্বৰ্গ যাব। এতিয়া আমি আৰু চাব লাগিব, বহুত আছে। আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ, প্ৰাৰ্থনা কৰি। স্বৰ্গত থকা মহান পিতৃ ঈশ্বৰ, তোমাৰ বাক্যবোৰৰ কাৰণে ধন্যবাদ। তুমি পূৰ্বে নিৰূপণ কৰা মতে আৰু তোমাৰ পূৰ্ব জ্ঞান মতে আৰু তোমাৰ মনোনীত মতে আমাক তুমি মনোনীত কৰিলা তোমাৰ সন্তান হ'বলৈ। তুমি ইছৰাইলক কিয় মনোনীত কৰিছিল তাৰ কাৰণবিলাক আমি গম পালোঁ শাস্ত্ৰৰ যোগেদি। তাকে ধন্যবাদ। শুনা প্ৰতিজনৰ ওপৰত তোমাৰ অনুগ্ৰহ হওক, প্ৰাৰ্থনা যীশু নামত খুজিছোঁ।